আপুনি কেতিয়াবা ভাবি চাইছেনে যে আপোনাৰ জীৱনত কিয় ইমানখিনি দুখ কষ্ট আপুনি সহ্য কৰিবলগীয়া হয়? কিয় আপোনাৰ জীৱনত সদায় নতুন নতুন সমস্যাৰ সৃষ্টি হৈ থাকে? আজি এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে জানিব পাৰিব কুম্ভ ৰাশিৰ জীৱনৰ বহুতো নজনা কথা। এনেকুৱা কিছুমান কথা যিখিনি কথাই হয়তো আপোনাৰ বাবে নতুন নতুন কিছুমান ৰহস্যৰ উদ্ঘাটন কৰিব। এনেকুৱা কিছুমান কথাও জানিব পাৰিব যিখিনি কথাই আপোনাৰ জীৱনত হৈ থকা সমস্যাখিনিৰ পৰা আপোনাক উঠাই আনিব পাৰিব। আপোনাৰ জীৱনত দুখ কষ্টখিনি দূৰ কৰিবও পাৰিব। এনেকুৱা কিছুমান ভুল যিখিনি ভুল হয়তো আপুনি নজনাকৈ কৰি আছে। এনেকুৱা কিছুমান মানুহৰ সৈতে আপুনি সম্পৰ্কত আছে বা ভাল বিশ্বাস কৰি আছে, সেইখিনি মানুহেই আপোনাক এটা সময়ত হয়তো বিশ্বাসঘাতকতা কৰিব পাৰে। মুঠতে এনেকুৱা ধৰণৰ বহুতো সৰু ডাঙৰ কথা আপোনালোকে এই ভিডিঅ'টোৰ মাধ্যমেৰে জানিব পাৰিব। ভিডিঅ'টো শেষলৈকে চাই থাকিব। ভিডিঅ'টো শেষ হোৱাৰ পিছত আপুনি হয়তো নিজৰ জীৱনটোক অকণমান বেলেগকৈ চোৱাৰ এটা ভংগীমা লাভ কৰিব। ভিডিঅ'টো যদি চাবলৈ আহিছে এটা লাইক কৰিবলৈ নাপাহৰিব। চেনেলটো যদি ছাবস্ক্ৰাইবে কৰা নাইকিয়া ছাবস্ক্ৰাইব কৰি কাষতে থকা ঘণ্টাৰ নিচিনা সৰু ছবিটো চুই দিব, কাৰণ আহিবলগীয়া ভিডিঅ'সমূহ আৰু বেছি গুৰুত্বপূৰ্ণ হ'ব। আজিৰ এই যি ভিডিঅ'টোত আপোনালোকৰ ৰাশি আমি ক'ম, সেই ৰাশি আপোনাৰ যি জন্ম ৰাশি আছে, আপোনাৰ যি চন্দ্ৰ ৰাশি আছে তাৰ ওপৰত আধাৰিত। কুম্ভ ৰাশি ৰাশিচক্ৰৰ একাদশ স্থানত অৱস্থিত, যাৰ অধিপত্য বা অধিপতি হ'ল বা মালিক হ'ল ন্যায়প্ৰিয় ন্যায়াধীশ, কৰ্মফলদাতাৰ পদ প্ৰাপ্তি শনিদেৱ। শনিদেৱ কুম্ভ ৰাশিৰ মালিক হোৱাৰ ফলত কুম্ভ ৰাশিৰ লোকসকল ন্যায়প্ৰিয় হোৱা দেখিবলৈ পোৱা যায়। কুম্ভ ৰাশিৰ লোকসকলে নিজেও বেয়া বা ভুল নকৰে আৰু আনে কৰাও তেওঁলোকে সহ্য নকৰে। কুম্ভ ৰাশিৰ লোকসকলে আনৰ শাসন বা আনৰ দমনত থকাটো কেতিয়াও পচন্দ নকৰে, আৰু যদি এওঁলোকে কেতিয়াবা আনৰ শাসন বা আনৰ দমনত থকাৰ দৰে অনুভৱ কৰে, তেতিয়া এওঁলোকে সেই স্থানৰ পৰা দূৰত্ব বজাই ৰাখে, নাইবা নিজৰ সকলো সম্পৰ্ক সেই স্থানৰ পৰা এৰুৱাই পেলায়। লাগিলে সেয়া নিজৰ বা ঘৰ পৰিবাৰ বা কৰ্মস্থান যিয়ে নহওক, কাৰণ এওঁলোকে নিজেও দমন বা শাসন নকৰে কাকো, আৰু বেলেগে কৰাটো তেওঁলোকে পচন্দ নকৰে। কুম্ভ ৰাশিৰ লোকসকলৰ মাজত খঙৰ পৰিমাণ কম হোৱা দেখা যায়। এওঁলোক ঠাণ্ডা শীতল মস্তিষ্কৰ ব্যক্তি হোৱা দেখিবলৈ পোৱা যায়। কিন্তু যেতিয়া এওঁলোকৰ খংটো উঠে, তেতিয়া যিমান মানুহেই লাগিলে তেওঁলোকক শান্ত কৰিবৰ বাবে চেষ্টা নকৰক কিয়, এওঁলোক কেতিয়াও তেওঁলোকৰ নিয়ন্ত্ৰণত নাহে। কুম্ভ ৰাশিৰ লোকসকলে খং যদি তেওঁলোকৰ উঠে, সকলো সীমা তেওঁলোকে পাহৰি পেলায়, আৰু ক'ব নলগীয়া কথাও তেওঁলোকে সেই সময়খিনিত কৈ পেলায়। নিজৰ ওপৰত নিয়ন্ত্ৰণ আৰু ধৈৰ্য হেৰুৱাই পেলায়, আৰু যেতিয়া এওঁলোকে নিজৰ ধৈৰ্য হেৰুৱায়, তেতিয়া এওঁলোকে যিকোনো পৰ্যায়লৈকে গতি কৰিব পাৰে। গতিকে কুম্ভ ৰাশিৰ লোকসকলৰ লগত শত্ৰুতা কৰা আৰু শাসন কৰাটো উচিত নহয়। কুম্ভ ৰাশিৰ লোকসকলে অকলশৰীয়াকৈ থাকি নিজৰ লগত সময় কটাই বা কথা পাতি ভাল পোৱাৰ লগতে অকলশৰীয়াভাৱে কথাসমূহক বিচাৰ বিবেচনা কৰি বা বুজি লোৱা বা চিন্তা চৰ্চা কৰাটো তেওঁলোকে পচন্দ কৰে। কুম্ভ ৰাশিৰ লোকসকলে সৰু সৰু বিষয়ক লৈ চিন্তা চৰ্চা কৰা দেখা যায়, আৰু কুম্ভ ৰাশিৰ লোকসকলে নিৰ্ণয় সিদ্ধান্ত লওঁতে অলপ পলমকৈ সময় লৈ সিদ্ধান্ত কৰা দেখিবলৈ পোৱা যায়। কুম্ভ ৰাশিৰ লোকসকলৰ দ্বাৰা সম্পন্ন হোৱা কাৰ্য বা কাম কেতিয়াও বিফল হোৱা দেখা নাযায়, কিয়নো এওঁলোকে কাৰ্য কৰোঁতে অলপ সময় লগালেও ভালদৰে চিন্তা চৰ্চা কৰিহে সঠিকভাৱে সেই কামটো সম্পন্ন কৰে। কুম্ভ ৰাশি এনে এটা ৰাশি যাৰ ওপৰত চকু বন্ধক ৰাখিও আপুনি বিশ্বাস ৰাখিব পাৰে। এওঁলোকে কেতিয়াও বিশ্বাসঘাতকতা নকৰে, আৰু যদি কেতিয়াবা এওঁলোকে কোনো ভুল কৰে, এওঁলোকে তৎক্ষণাত সেই বস্তুটো অনুভৱ কৰে, সেই ভুলটো অনুভৱ কৰে যে হয় মই কিবা ভুল কৰিলোঁ, আৰু এওঁলোকে ক্ষমা বিচাৰিবৰ বাবেও তৎপৰ হৈ পৰা দেখা যায়। কুম্ভ ৰাশিৰ লোকসকল পৰোপকাৰী, চাফা হৃদয়ৰ লগতে ভাল অন্তৰৰ ব্যক্তি হোৱা দেখিবলৈ পোৱা যায়। কিন্তু কেতিয়াবা কেতিয়াবা কুম্ভ ৰাশিৰ লোকসকল কম সময়ৰ ভিতৰতে তৰ্ক কাজিয়াত লিপ্ত হৈ পৰাও দেখিবলৈ পোৱা যায়, কিয়নো এওঁলোকৰ মাজত এটা জেদী প্ৰকৃতিও দেখিবলৈ পোৱা যায়। বিশেষকৈ এওঁলোক নিজক লৈ জেদী হোৱা দেখা যায়। লগতে কুম্ভ ৰাশিৰ লোকসকল আত্মনিৰ্ভৰশীল হোৱা দেখিবলৈ পোৱা যায়।
এওঁলোকে আনৰ দয়াৰ প্ৰাপ্ত হোৱাটো কেতিয়াও পচন্দ নকৰে। কুম্ভ ৰাশিৰ লোকসকল খেলা-ধূলা, পৰিশ্ৰমী কৰা সকলো ক্ষেত্ৰত আগবাঢ়ি থাকে। কুম্ভ ৰাশিৰ লোকসকলে মনে বিচৰা বস্তুসমূহ লাভ কৰিবলৈ সক্ষম হয় যদিও লাভ কৰোঁতে অলপমান তেওঁলোকৰ পলম হয় আৰু লগতে বহু পৰিশ্ৰম কৰিবলগীয়াও হয়। কিন্তু সময় অহাৰ লগে লগে এওঁলোকে নিজৰ যি স্থান আছে, নিজৰ যি দক্ষতা আছে তাৰ জৰিয়তে নিজৰ সফলতাখিনি প্ৰাপ্ত কৰিবলৈ সক্ষম হয়। এতিয়া জানো আহক কুম্ভ ৰাশিৰ লোকসকলৰ ভাগ্য উদয় কেতিয়া হয়। কুম্ভ ৰাশিৰ লোকসকলৰ 27-28 বছৰৰ পাছত আৰু 36-38 বছৰৰ আগৰ সময়খিনিত ভাগ্য উদয় হোৱা দেখিবলৈ পোৱা যায়। যদি আপোনাৰ ৰাশি কুম্ভ আৰু আপুনি যদি এই বয়স পাৰ কৰিছে বা বয়সৰ ভিতৰত আছে, আপুনি কি আপোনাৰ জীৱনত লাভ কৰিছে ডাঙৰ, সেই বিষয়ে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। এতিয়া আপোনালোকক জনাওঁ যে কোনকেইটা ৰাশিৰ সৈতে আপোনালোকৰ সম্বন্ধ ভাল নহ'ব। বুজাবুজি আপোনালোকৰ ভাল নহ'ব, যোগাযোগ ভাল নহ'ব, আপোনালোকৰ বিচাৰ বিবেচনা মিলা প্ৰীতি সকলোবোৰ তেওঁলোকৰ সৈতে ভাল নহ'ব। দুয়োজনৰ মাজত যিকোনো সময়ত যিকোনো ফালৰ পৰাই হওক, অৰ্থাৎ আপোনাৰ ফালৰ পৰা হওক বা সন্মুখৰ মানুহজনৰ ফালৰ পৰাই হওক, কিবা নহয় কিবা বিশ্বাসঘাতকতা অহাৰ সম্ভাৱনা থাকে। সেই ৰাশিসমূহৰ প্ৰথম ৰাশি হৈছে মেষ ৰাশি, দ্বিতীয় কৰ্কট, তৃতীয় ধনু ৰাশি। এই তিনিটা এনে ৰাশি যাৰ লগত কুম্ভ ৰাশিৰ ভাল সম্পৰ্ক বা সম্বন্ধ কেতিয়াও দেখা নাযায়। গতিকে এই সম্পৰ্কে আপোনালোকে গুৰুত্ব দিয়াটো উচিত। এতিয়া জানো আহক কুম্ভ ৰাশিৰ লোকসকলে জীৱনত কিয় ইমান দুখ কষ্ট সহ্য কৰিব লগা হয় আৰু কিদৰে নিজৰ জীৱনটোলৈ পৰিৱৰ্তন আনিব পাৰে। কুম্ভ ৰাশিৰ লোকসকলে দুখ সহ্য কৰিব লগা হোৱাৰ প্ৰথম কাৰণ হৈছে যে কুম্ভ ৰাশিৰ লোকসকলে সৰু সৰু কথাতে প্ৰয়োজনতকৈ অধিক চিন্তা কৰা দেখা যায়। ফলত মানসিক উদ্বেগত তেওঁলোকে ভুগিব লগা হয়। সৰু সৰু কথাতে ইমান বেছিকৈ বিচাৰ বিবেচনা কৰে যে যাৰ ফলত এওঁলোকে মানসিক অশান্তিত ভুগিব লগা হয় আৰু দুখৰ কাৰণ সৃষ্টি কৰি লয় নিজে নিজে। দুখ নাথাকিলেও এওঁলোকৰ নিজৰ মনেই দুখৰ কাৰণ হৈ পৰে। দ্বিতীয়টো কাৰণ হ'ল কাৰো ওপৰত অধিক বিশ্বাস নাৰাখিব আৰু নিজকে আনৰ বাবে সমৰ্পিত কৰি নিদিব কেতিয়াও। কিয়নো কুম্ভ ৰাশিৰ লোকসকল দয়ালু আৰু পৰোপকাৰী হোৱাৰ লগতে তেওঁলোক এই কাৰণতে কেতিয়াবা কেতিয়াবা বিপদত পৰাও দেখিবলৈ পোৱা যায়। আপোনালোকে তৎক্ষণাত কাকো বিশ্বাস কৰি নল'ব আৰু কম সময়ৰ ভিতৰতে আনৰ কথাত কেতিয়াও পতিয়ন নাযাব, নহ'লে আপোনাৰ আৰ্থিক লোকচান বা যিকোনো ক্ষেত্ৰতে হওক আপুনি লোকচান হোৱাৰ সম্ভাৱনা দেখিবলৈ পাব। আৰু তৃতীয়টো কাৰণ হ'ল শনিদেৱৰ কাৰণে। কাৰণ শনিদেৱ আপোনাৰ ৰাশিৰ মালিক, যাৰ ফলত কুম্ভ ৰাশিৰ লোকসকল জেদী হয়। স্বভাৱৰ যিহেতু আপোনালোকৰ জেদী স্বভাৱৰ হোৱা দেখিবলৈ পোৱা যায় আৰু কুম্ভ ৰাশিৰ লোকসকলে নিজৰ জেদৰ বাবে বহুতো তেওঁলোকে কাণ্ড বা যিকোনো ধৰণৰ ক'বলৈ গ'লে ডাঙৰ ডাঙৰ ঘটনা কেতিয়াবা কৰি দিয়ে। প্ৰয়োজনতকৈ তেওঁলোকে কিছুমান কথাত লাগি নথকা, যিবোৰ কথাত লাগি থাকিব নালাগে সেইটো কথাত তেওঁলোকে লাগি থাকে আৰু কিছুমান ক্ষেত্ৰত তেওঁলোকে শত্ৰু বনাই লয় বা যিকোনো জেদত লাগি পেলাই কেতিয়াবা তেওঁলোকে বিপদত পৰে। লাগিলে সেয়া আপোনাৰ ঘৰ পৰিবাৰ, কৰ্মক্ষেত্ৰত বা আত্মীয় সম্পৰ্কীয় বিষয় নহওক কিয়, কেতিয়াবা কেতিয়াবা আপুনি তেনেকুৱা ধৰণৰ জেদত লাগি পৰে। গতিকে তৎক্ষণাত অধিক জেদী হৈ কেতিয়াও নপৰিব আৰু কম সময়ৰ ভিতৰতে তৰ্ক কাজিয়াত লিপ্ত নহ'ব। ভালদৰে বিচাৰ বিবেচনা কৰি চলিব আৰু উল্লেখ কৰা বিষয়সমূহৰ ওপৰত গুৰুত্ব দিব, নহ'লে পৰৱৰ্তী সময়ত আপুনিয়ে অনুশোচনাত ভুগিবলগীয়া হ'ব পাৰে যে কিয় আপুনি সেই ভুলটো কৰিলে। আৰু চতুৰ্থটো কাৰণ হ'ল যে আপুনি যি কামেই যিদৰেই নকৰক কিয় তাতে সন্তুষ্টি বা সন্তুষ্ট হ'বলৈ শিকক। কিয়নো আপোনাৰ মনত বহু ধৰণৰ কথা কেতিয়াবা চলি থাকে যে এইটো কৰা ভাল হ'ব নে সেইটো কৰা ভাল হ'ব। গতিকে আপোনালোকে কেতিয়াবা তেনেকুৱা কিছুমান কাৰণতে খুব বেছি আপোনালোকৰ মনত দুমোজাত পৰে আৰু সেইটো কাৰণে আপুনি নিজকে নিজে অধিক চিন্তাত কৰি পেলাই নিজৰ সমস্যাৰ সৃষ্টি কৰাৰ লগতে আপুনি সেই বিষয়টোক লৈ দুখিত হৈ পৰে। সেইকাৰণে সেই বিষয়টোকো আপুনি গুৰুত্ব দিব লাগিব। গতিকে এইসমূহে কিছুমান মুখ্য কাৰণ আপোনাৰ জীৱনত দুখ হোৱাৰ। আপুনি এই বিষয়সমূহক ভালদৰে গুৰুত্ব দিয়াটো উচিত যাতে আহিবলগীয়া সময়ত আপুনি সমস্যাত পৰিব লগা নহয়। পুনৰ এটি নতুন ভিডিঅ'ৰ সৈতে লগ হ'ম। তেতিয়ালৈকে ওম নমঃ শিৱায়, ওম নমঃ শিৱায়, ওম নমঃ শিৱায়। ধন্যবাদ।